নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। ৰাজ্যবাসীলৈ আৰু এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে। বীমাৰ প্ৰিমিয়ামৰ টকা দিব এইবাৰ চৰকাৰে আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে বৃহৎ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন কাৰ্ড অৰ্থাৎ 5টা বেটা বেটি আৰু ৰেচন কাৰ্ডৰ সুবিধাৰ কথা কৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু মাকুমত সন্দৰ্ভত সোণালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নতুনকৈ 50,000 যুৱক যুৱতীক চাকৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাত। আৰু ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে। অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকা আৰু নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু 1250 টকা পোৱা মহিলাই লাভ কৰিব দুখনকৈ নতুন আঁচনিৰ সুবিধাও আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা লগতে প্ৰধানমন্ত্ৰী যোজনাৰ সুবিধাও পাব হিতাধিকাৰীসকলে আৰু সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাৰ যোজনাও আৰু অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত যে এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়মসমূহ আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 1250 টকা মাহেকত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা, শিলাবৃষ্টি আৰু বজ্ৰপাত। ধুমুহা বতাহত বিধ্বস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই জোকাৰিছে এইবাৰ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে ধাৰণ কৰিছে এইবাৰ কালৰূপ। যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, বদৰপুৰ, কলিয়াবৰ, সোণতলীত প্ৰচণ্ড শিল বৰষুণ আৰু ধুমুহা দেখিবলৈ পোৱা গৈছে। লগতে শিল বৰষুণৰ ফলত টিনপাত ফুটি হাহাকাৰ পৰিস্থিতি হৈছে এইবাৰ বহু অঞ্চলত। ব্যাহত হৈ পৰিছে পথ পৰিবহণ আৰু বিদ্যুৎ সংযোগ, লগতে নাই ইণ্টাৰনেটৰ সেৱাও। আৰু 5 দিনলৈ ৰাজ্যজুৰি জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ বাবে য়েল্লো এলাৰ্ট আৰু প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব এই ধুমুহা। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, বাক্সা, তামুলপুৰ, হাইলাকান্দি, কাৰ্বি আংলং, হোজাই, গোলাঘাট, লখিমপুৰ, ধেমাজিকে ধৰি মাজুলী, যোৰহাট, শিৱসাগৰ লগতে ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে আৰু গোটৰ মহিলাসকলে নিজৰ মেম্বাৰৰ পৰা জিঅ' টেগিং কাম কৰিব আৰু এই ব্যৱস্থাৰ জৰিয়তে দালালে জিঅ' টেগিঙৰ নামত সংগ্ৰহ কৰিব নোৱাৰিব ধন। এই মুহূৰ্তত জনাইছোঁ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ।
পূৰ্বে ঘৰৰ জিঅ' টেগিঙৰ কাম পঞ্চায়ত আৰু VCDCয়ে কৰিছিল আৰু ঘৰৰ জিঅ' টেগিঙৰ নামত একাংশই দৰিদ্ৰ পৰিয়ালৰ পৰা ধন লৈছিল আৰু চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এবাৰ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। কোৱা হৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে।